পিছত বাইদেউ আপোনালোকৰ ওচৰলৈ যাওঁ ভিতৰৰ পৰিৱেশ নমস্কাৰ দাদা নমস্কাৰ বাইদেউ আপোনালোকে এনেকে 10 দিন ধৰি ইয়াত অকমান ভিতৰত সোমাব পাৰিম নে এইখন এইফালে সোমাম হয় এইফালে চাব বিচাৰিছো এই অকমান ভিতৰলৈ সোমাই কেনেদৰে এইফালে কিছু শিশু আছে এইখন মই আপোনালোকৰ ওচৰলৈ যাম বাইদেউ আহিম আপোনালোকৰ ওচৰলৈ যাম এই চাওক কেনেদৰে যোৱা 10 দিন ধৰি তেওঁলোকে দিন পাৰ কৰিছে মোৰ সংগী কেমেৰাৰ সংগী অঞ্জনে দেখুৱাব এটি শিশু শুই আছে আৰু তেওঁৰ সম্ভৱতঃ পিতৃ বিচনী মাৰি আছে মই আপোনালোকৰ সৈতে কথা পাতিম এই 10 দিন ধৰি এওঁলোকে এনেকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মহে দাহে বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠানে কিছু সাহায্য দিছে ধূপ খেদা আমি মহ খেদা ধূপ দেখা পাইছো আৰু এডাল ইয়াতে মোম দেখা পাইছো এই মোমডালেই ৰাতি তেওঁলোকৰ সাৰথি মোবাইল চাৰ্জ কৰিবলৈ বহু দূৰ যাব লাগে বহু দূৰ গৈ মোবাইল চাৰ্জ কৰিব লাগে খোৱা পানী তেওঁলোকৰ কৰবাত আহিছে ঘৰৰ সা সামগ্ৰী এয়া চাওক যেনেকেই পাইছে ঘৰৰ সা সামগ্ৰী তেওঁলোকে মই চেণ্ডেলযোৰ খুলি প্ৰৱেশ কৰিম অনুমতি সাপেক্ষে প্ৰৱেশ কৰিব বিচাৰিছো হয় ঘৰৰ সা সামগ্ৰী চাওক এনেদৰে তেওঁলোকে লৈ আছে এয়া চাগৈ সাহায্য সামগ্ৰী তেওঁলোকে লাভ কৰিছে গতিকে সাহায্য সামগ্ৰী লাভ নাই কৰা বুলি একেবাৰে ক'ব নোৱাৰি কিছু সাহায্য সামগ্ৰী লাভ কৰিছে য'ত এয়া মেগীৰ পেকেট আছে বা আন এইবোৰ সামগ্ৰী আছে শিশুৰ পেড আছে বা আন কিছু সামগ্ৰী আছে বিস্কুট আছে সেই ধৰণৰ সামগ্ৰীবোৰ আছে আৰু ঘৰৰ আচবাববোৰ এনেকৈ তেওঁলোকে আনি পাৰ কৰিছে সমস্যাটো মই যেতিয়া কথা পাতিছিলো সমস্যাটো হৈছে এই ত্ৰিপালখনক লৈ এইটো সুশান্ত বৰগোহাঁই সমষ্টি মন্ত্ৰী সুশান্ত বৰগোহাঁই তেওঁ বিভিন্ন দাবী কৰিছে প্ৰতিশ্ৰুতি দিছে কিন্তু এই বেতবাৰী মৌজাৰ এইখন গাঁৱত কিন্তু এনেধৰণৰ ত্ৰিপাল আৰু তেওঁলোকে কৈছে ভাড়াত অনা ত্ৰিপাল এই ত্ৰিপালৰ দিন পাৰ কৰিবলগীয়া হৈছে আৰু যেতিয়া বৰষুণ দিয়ে এই ত্ৰিপালৰ পৰা পানী সৰকি ভিতৰত সোমায় মই কথা পাতিব বিচাৰিম দাদা আপুনি আপোনাৰ ঘৰ কোনপিনে ঘৰ ওচৰতে বেতবাৰী 2 নং দগাঁও নমস্কাৰ মোৰ নাম জয়মোহন হয় ইয়েছ ঘৰ বেতবাৰী 2 নং দগাঁও 2 নং দগাঁও ঘৰ পানী সোমাইছে পানী এডিঙি পানী সেইদিনাখন কেনেকে এই বস্তু বাহিনীলৈ কেনেকে বস্তু চব ধান চান চব পথাৰতে থাকিলে মাতৃ হয় সকলো চব এইবিলাক বস্তু ভিতৰতে থাকিলে খালি মানুহকেইটা বাহিৰলৈ ওলাই যাম বাইদেউ আপোনাৰ ওচৰলৈ মানুহকেইটা কেনেবাকে মানুহকেইটা যেনে তেনে ওলাই অহা হৈছে ৰাস্তা এতিয়া ঘৰখন যদি চাবলৈ যোৱা যায় কেনেকৈ নাওৰে যাব লাগিব হয় নাও দি যাব লাগে ঘৰখন চাব গৈছে নে চাবলৈ গৈছো খালি গোটেই সাপ চাপ ধেৰ জাবৰ জোথৰ এনেকে পানীত উটি অহা হয় আৰু এতিয়া ঘৰখনৰ যি আচবাব আছিল ইয়ালৈ কিছু আনিলে বাকীটো শূন্য জিৰো একেবাৰে শূন্য হয় একেবাৰে ঘৰ এটা আপোনাক লাগিব বনাই দিব হয় লাগিব আপুনি খেতি কৰে খেতি কৰো খেতি পথাৰ খেতি আমাৰ এইফালেও আছিলে আপোনাৰ মাটি আমাৰ 3.5 বিঘা ৰুইছিলো চব পানীয়ে মাৰি থৈ গ'ল 3.5 বিঘা মাটি ৰুইছিলে পানীয়ে মাৰি থৈ গ'ল সেইকাৰণে আৰম্ভণিৰ পৰা প্ৰিয় দৰ্শক আমি বাৰম্বাৰ কৈ আছো বানৰ পানী শুকোৱা নাই কিন্তু শুকোৱা নাই এটা পৰ্যায়লৈ বানপানী শুকাইছে শুকোৱাৰ পিছৰ যিটো পৰিৱেশ এইয়া চাওক এই পৰিৱেশ অবৰ্ণনীয় পৰিৱেশ আৰু এক আনহাইজেনিক কণ্ডিশ্যনত এওঁলোকে বসবাস কৰিবলগীয়া হৈছে পটাছৰ প্ৰয়োজন ব্লিচিং পাউডাৰৰ প্ৰয়োজন সেইবোৰ কিছু সামগ্ৰী আনি আমি প্ৰদান কৰিছো বা স্থানীয় সংগঠনসমূহে প্ৰদান কৰিছে কিন্তু সেয়া ছাফিচিয়েণ্ট নহয় ভাইটি কি নাম নমস্কাৰ মানসী ভৈৰৱ মোহন কোন ক্লাছত পঢ়ে ক্লাছ 7 স্কুল চাগৈ বন্ধ স্কুলত পানী সোমাইছে নেকি সোমাইছে স্কুলত পানী সোমাইছে কিন্তু স্কুল যদি 1 তাৰিখৰ পৰা খোলাৰ কথা খুলিব পৰা বা খোলা নহ'ব চাগৈ কিতাপ পত্ৰখিনি ক'ত ভাইটিৰ টাউনত আছে টাউন মানে আমি টাউনত থাকো কিতাপ পত্ৰখিনি তাতে আছে হয় কাম কৰো নমস্কাৰ মই থাকো গণকপতি বকুলবাৰী চাৰিআলি টাউনত অলপমান বস্তু বাচিছে নহয় জানো অলপমান বস্তু বাচিছে ঘৰত যিবোৰ আছে চব মা আছে দেউতা ঢুকালে খালি হয় হয় মা থকাৰ কাৰণে আমি খেতি কৰিবলৈ হয় হয় মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ কেনেকুৱা স্বাস্থ্যৰ যি সামগ্ৰী বা ঔষধ পাতি পাইছেনে দিছেগে এতিয়া এনেদৰে 10 দিন ইয়াত পাৰ কৰিছে অনিশ্চয়তাই এতিয়া দেখা দিছে গতিকে ঘৰটো নতুনকৈ বনাই দিব লাগিব সকলো নতুনকৈ আৰম্ভ কৰিব লাগিব হয় বনাই দিব লাগিব আমাৰ ঘৰটো ভাগিলে আপোনাৰ পানী মই আহিছো আনসকলে এইফালে মই এৰি থৈ আহিছিলো তেওঁলোকৰ ওচৰলৈও যাম এইদৰে প্ৰিয় দৰ্শক 10 দিন তেওঁলোকে কটাইছে আৰু প্ৰথম কথাটো গুৰুত্বপূৰ্ণ কথাটো এওঁলোক সিদ্ধহস্ত নহয় বানপানী পূৰ্বে তেওঁলোকে হোৱা নাই ন এনেকুৱা এবাৰ বানপানী হোৱা নাই নাই হোৱা আমি ইমানজনী হলোহি হয়তো আমাতকৈ ডাঙৰখিনিও এনেকুৱা বানপানী আজিলৈকে দেখা নাই আমি মানে যেতিয়া বানপানী এনেকৈ বৈ আহিলে আমি বহুত ভয় খাই গ'লো ভয় খাই ভিতৰৰ বস্তু চব এৰি থৈ আহিলোঁ মাত্ৰ আমাৰ প্ৰাণকেইটা বচাইছোঁ ইফালে মোৰ ল'ৰা এটা এবাৰ 2nd ইয়েৰত পঢ়ে
তাৰ কিতাপ পত্ৰ জোতা চোতা একোৱে নাইকিয়া হৈ গ'ল। বানপানী 3 দিনৰ পিছত ঘৰলৈ গৈছোঁ। মই নাই যোৱা আমাৰ ল'ৰাটোৱে দেউতাকে গৈছিলে ভূঁইত উঠি চাইছেগৈ, আহি কান্দিছেহি, মা মোৰ কি হ'ব। এইফালে সি আৰ্যভট্ট একাডেমীত পঢ়ে। যোৱা মাহৰ ফিজ মই দিয়া নাই, এতিয়া আকৌ ছেকেণ্ড মাহ আহিলে। এতিয়া চৰকাৰে ফিজ ৱেভ অফ বা ফিজ নিদিয়াৰ এক ব্যৱস্থা কৰিছে। এয়া চাওক প্ৰিয় দৰ্শক, কিতাপৰ এই অৱস্থা। এই এটা উদাহৰণ হয়, এনেকুৱা হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কিতাপে এই ৰূপ লৈছে। এইখন চাগৈ কোন ক্লাছৰ কিতাপ? এইখন বাকীখিনি নাপালো, এখন মই মানে হেৰি আছিলে জন্মকুণ্ডলী। জন্মকুণ্ডলী আছিলে। কেনে বাকে এইখন আনিলে আপুনি? যেনে তেনে আনিছো ছাৰ। এইখন জন্মকুণ্ডলী কেনে বাকৈ আনিছে, কিন্তু ডুবি গ'ল যে, পঢ়া টেবুলখন ডুবি গ'ল। ইমান তাৰপৰা ধানৰ বস্তা ডুবিলে, ইমানটো ভিতৰত পানী সোমাব বুলি আমি ভবা নাছিলো। মাত্ৰ আমি ভাবিছো যে আমি যেনে তেনে আমাৰ জীৱনটো বচাওঁ, বাহিৰলৈ বৈ মুঠতে এনেকে তেনেকুৱাতে মানে গাড়ীত হেৰি মানুহ আহিলে ক'লে ঘৰত কোন কেনেকে আছে ওলাই দিয়ক বুলি ক'লে। আমি বহুত ভয় খাই গলো। আমি সেইকাৰণে বাহিৰলৈ একোৱে নাই ভিতৰত, না বিচনা আছে, না তুলি আছে, না গাৰু আছে, কাপোৰ কানি একোৱে নাই। মানে গৈ মানে আজি বহুত দুখ লাগিলে মোৰ ভাগৰ। আজি অলপ পানী শুকাইছে যে গৈছিলো মই। আজি ভিতৰত বোকা, এআঁঠু বোকা একদম। সেইবোৰ চাফাটো এতিয়া কৰিবই নোৱাৰো, কেঁচা নহয় জানো। এতিয়া পানী শুকোৱা নাই ভালকে আৰু কেঁচা হৈ আছে। সোমাইছো একদম সোমাই গৈছে, ভৰি সোমাই গৈছে, মানে এআঁঠু হৈ গৈছে মানে বোকাই। ভৰি উলিয়াই আনোতে মানে এনেকুৱা অৱস্থা হৈছে এই ধৰণৰ। গতিকে তেওঁলোকক এইখিনি ধৰক আপুনি। মই সেইফালৰ আপোনাৰ টেণ্টটো যি ধৰণে ইতিমধ্যে দেখুৱাইছিলো, এজন ভদ্ৰলোক তাতো আছে। গতিকে ঘৰত তেওঁলোকৰ একাঠু বোকা, আৰু বোকা আঁতৰোৱাটো এতিয়া সম্ভৱ নহয়। এই ধৰণে আৰু এগৰাকী ব্যক্তি আছে, হয়, তেওঁ ক'বলৈ দিগদাৰ, ক'ব বিচৰা নাই। মই আগলৈ যিকেইটা শিবিৰ আছে সেইকেইটালৈ যাব বিচাৰিম। সেইকেইটা শিবিৰলৈ গৈ আৰু এটা শিবিৰত যিসকল আছে তেওঁলোকৰ ওচৰলৈ গৈ মই বিক্ৰমৰ ওচৰলৈ যাম। এইটো শিবিৰ দেখুৱাই মই বিক্ৰমৰ ওচৰলৈ যাবলৈ প্ৰয়াস কৰিম। বিক্ৰমো নাজিৰাৰ পৰা মোৰ সৈতে সংযুক্ত হৈ আছে। বিক্ৰমৰ তাতো এখন অবৰ্ণনীয় ছবি। বাইদেউ সোমাব পাৰোনে? বাইদেউ মই আপোনালোকৰ সোমাইছো। এয়া হৈছে বেতবাৰী মৌজাৰ এই গাঁওখনৰ আন এটা কেম্প। চাওক ৰাইজ, যোৱা 10 দিন ধৰি এইটো ৰাস্তাৰ কাষত তেওঁলোকে তেনেধৰণে জীৱন নিৰ্বাহ কৰিছে। খোৱা বোৱা কেনেকে কৰিছে বাইদেউ? খোৱা বোৱা ঠিকে কৰিছো। চিলিণ্ডাৰ কেনেকে পালে? চিলিণ্ডাৰ আছিল ন? আৰু কি নাম ভণ্টি, কোন ক্লাছত পঢ়া? মোৰ নাম শ্ৰীমতী দেৱীপ্ৰিয়া মহন। কিতাপ পত্ৰ মানে তিতিৰ একেবাৰে অৱস্থা নাই। নিজেও মানে আনিবলৈ সেই সময়ত যা যোগাৰ কৰিবলৈ নহ'লে, এনেকুৱাকে মানে আহিলে আপুনি নিজৰ মাত্ৰ ছোৱালীজনী মানে যেনে তেনে লৈ যাওক বুলি ক'লো। আমি এবুকু পানীত মানে সেই বহুত ভিতৰত সোমাই আছে আমাৰ ঘৰ, একেবাৰে তলত আছে, পানীৰ তলত। আজি আৰু ভূ তেনেকে গৈছিলো আনিব পাৰোনি কেনেবাকে, কিতাপ পত্ৰ একোৱে আনিব নোৱাৰিলো। তাৰমানে ঘৰৰ আন আচবাববোৰ চব শেষ। তাৰমানে একেবাৰে বহুত মানে ডাঙৰকে বেয়াকে হৈছে আৰু এইবিলাক। ঘৰটো একে শূন্যৰ পৰা বনাব লাগিব। ঘৰটো আমাৰ ঘৰ দুৱাৰ একেবাৰে শেষ আৰু নতুনকে চব মানে ঘৰ দুৱাৰ বনাই মেলি সেইখিনি মানে চৰকাৰে যাতে সুবিধা দিয়ে সেইখিনি পাওঁ বুলি মানে বহুত আশা কৰি আছো। ইমান দুখী অৱস্থাত যে মানে আপোনালোকেও যেনেকে খবৰ ৰাখিছে সেয়া ফালৰ পৰাও বহুত ধন্যবাদ থাকিল। আপোনালোকে যে আমাক দেখা দিছে, খবৰ লৈছে, কেনেকে আছো, কি খাইছো, খবৰ খাতি কোৱাৰ কাৰণে বহুত ভাল পাইছো। কিন্তু এইখিনি যাতে সুবিধাখিনি আমাক কৰি দিয়ে, আপোনালোকৰ বিধায়ক সুশান্ত বৰগোহাঁই বাসস্থান যিহেতু প্ৰয়োজন। সৰু ল'ৰা ছোৱালী লৈ আমি যেনেকে ঘৰ সংসাৰ প্ৰথমবাৰ পাতিছিলো, সেই সংসাৰ হয়তো এতিয়া সকলো চব শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ কাৰণে যাতে আপোনালোকে সকলোখিনি সুবিধা কৰি দিয়ে, থাকিবলৈ ঘৰ দুৱাৰ বনাই মেলি। লগতে আমাৰ ধান চাউলটো একোৱেই নাইকিয়া হৈ থাকিলে, খেতি পথাৰ চব নষ্ট হৈ গ'ল। আৰু কঠীয়াও পাইছিলো, খেতি এনে আছে তাকৰীয়াকে, আৰু এবিঘা 1.5 বিঘা তেনেকুৱাকে আছিলে। মাটি দুবাৰ যেনে তেনে ৰুইছিলো, মানে ছোৱালীজনীও সৰু হৈ আছে, থাপ মাৰি ৰুও তেনেকে, সেইখিনিও শেষ হৈ থাকিলে। এতিয়া একেবাৰে ঘৰত শূন্য হৈ আছে। যিহেতু মানুহজনো দিন হাজিৰা কৰা মানুহ, আমাৰবোৰ চলিবলৈ একেবাৰে অসুবিধা হয়। তাৰমানে উপলব্ধি কৰিছো সকলো আমাৰ আনৰ কাপোৰহে পিন্ধি আছো। কাপোৰ কানি যি কাপোৰৰ সাহায্য পাইছে নাই? কাপোৰৰ সাহায্য সকলোৱে দিছেহি, এপদ তেনেকে সকলোৱে খোৱা বোৱাও যোগান ধৰিছেহি, পানীও যোগান ধৰিছেহি। সকলো ফালৰ পৰা সেইখিনি কিন্তু পাইছো, কিন্তু চৰকাৰৰ ফালৰ পৰা এনেকে কি কৈছে কি না খবৰ খাতি কিন্তু পোৱা নাই। আমাৰ বিধায়কো কিন্তু এনেকে আপোনালোকৰ নিচিনাকে আহি যদি দেখা দিলেহি হেঁতেন বহুত ভাল পালোহেঁতেন। কাৰণ সৰু সৰু ল'ৰা ছোৱালী লৈ আমি কেনেকে জীৱন যাপন কৰিছো, এটা ৰাস্তা কাষত থাকিবলৈ একো ঘৰ দুৱাৰ নাই। তাৰমানে ৰাতিটো আমাৰ বৰষুণ দিলে গোটেই পানী এইফালৰ পৰা এনেকে বাগৰি আহে। কাৰণ এনেকে কেনেকে আছো মানে নিজে ভাবিব নোৱাৰো। তাৰমানে গোটেই ওপৰৰ পৰা পানী পৰে, একে ধৰিব নাই আপুনি, বয় বস্তুকে সামৰিব নাই, কোনফালে কয়। ইফালে ছোৱালীজনী ঠাণ্ডাত কঁপি গ'লগে, গোটেই কাপোৰ কানি নাই, এনেকে আছে ছোৱালীজনী। আনৰ কাপোৰ পিন্ধি মানে যিয়ে দিছে সেয়ে লৈছো। তাৰমানে হওক নহওক দৰকাৰ নাই, ফটা হওক চিধা হওক, মানে পাইছো যে বিপদৰ সময়ত
সেয়াই বহুত যথেষ্ট কিন্তু আমাৰ বিধায়কে এইখিনি খবৰ ৰখা হ'লে বহুতখিনি ভাল পালোহেঁতেন অহা হ'লে আহিব বুলি আশা কৰিছিলোঁ কিন্তু ইমান দিন আজি 9-10 দিন পাৰ হৈ গ'ল অহা নেদেখিলোঁ মানে নাহিলে তাৰমানে কোনো পধ্যে আমাৰ ওচৰলৈ এনেকৈ আপোনালোকে অহাৰ কাৰণে বহুত ভাল পাইছোঁ মানে আমাৰ ইমানেই দুখ আছে দুখতে আনন্দ কৰিছোঁ এইফালে চালে আমি কেলে জীয়াই আছোঁ সেইফালে চালে সেনেকুৱা লাগে কিন্তু আপোনালোকক দেখি আমি বহুত সুখী হৈছোঁ তাৰমানে ইমান যে বিপদতো আপোনালোকে আমাক মাত এষাৰ দিছেই সেইবাবে দুখতো আনন্দ কৰিছোঁ কিন্তু এইখিনি সহায় যাতে আপোনালোকে কৰে কাৰণ মই এজনী ছোৱালী লৈ ইমান কষ্টৰে থকাটো বহুত অসম্ভৱ হৈছে কাৰণ মই আগত কোনো বানপানীত তেনেকৈ কষ্ট পোৱা নাছিলোঁ মোৰ মাৰ ঘৰ চাংমাইগাঁৱত তাতো কষ্ট পোৱা নাছিলোঁ এনেকুৱা বানপানীত আমি ইয়াতে প্ৰথম দেখিছোঁ কাৰণ মোৰ অনুভৱ নহয় মই এদিন ইয়াত পৰিলোঁ লুটি খাই পানীতে পৰিছোঁ তাৰমানে সকলো আহি মোক ধৰি বা বামলৈ আনিলে কিন্তু তথাপিও মানে মোৰ পানী দেখিলে মোৰ ঘূৰাই বিশেষকৈ মানে ইমান বিপদত আছে মোক টিপাল এখন দিয়া মানুহ নাই তাৰমানে টিং এচটা সাহায্য নাই ইমান সৰু ছোৱালীজনী তাইও ভয় কৰে তেনে মই কেনেকে মানে কটাইছো মই নিজে ক'ব নোৱাৰো মানে ভাত পানীয়ে বনাম নে খামেই নে লৰাই চাম নে ইগৰা সিগৰা পানী গোটেই মানে ভৰ্তি হৈ থাকে কিন্তু আনে কেনেদৰে জীৱন যাপন কটাইছে নাজানো কিন্তু মই ইমানেই দুখত কটাইছো মোক যাতে এইখিনি সাহায্য সোনকালে আপোনালোকে কৰি দিয়ে আমি সম্পূৰ্ণ চেষ্টা থাকিব আমাৰ যোগেদি মন্ত্ৰী ডাঙৰীয়া বিধায়ককো আমি আহ্বান জনাম হয় 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 বাইদেউ আপোনাৰ এই সমমৰ্মিতা প্ৰকাশ কৰিছো এনেধৰণে জীৱন পাৰ কৰাটো সম্ভৱ নহয় 10 দিন হৈ গ'ল এই কণমানি ছোৱালীজনী ভিতৰত গোটেই মহ খেদা ধূপ কেঁচু বগাই সাপ আহে এনেধৰণে জীৱন যাপন হয় 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 মই আহিম পুনৰ আপোনাৰ ওচৰলৈ আহিম আৰু কেঁচু সোমাই আহে আৰু গোটেই হয় হয় বাইদেউ মই আপোনাৰ ওচৰলৈ আহিম মই জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ যে এনেধৰণে জীৱন নিৰ্বাহ কৰিছে সাপ কেঁচু ইত্যাদি সোমাই আনহাইজেনিক এক পৰিৱেশত জীৱন নিৰ্বাহ কৰিছে মন্ত্ৰীয়ে খবৰ লোৱা নাই বিধায়কে খবৰ লোৱা নাই এইসকল লোকৰ ক'ৰবাত আমি দেখিছোঁ তেওঁলোকে খবৰ লৈছে কিন্তু কেনেবাকৈ এইসকল বাদ পৰি গৈছে চাংমাই গাঁও আমি চালোগৈ চাংমাই গাঁৱত দেখিছোঁ আজমলে শিবিৰ পতা বা আন সকলেও পাতিব পাৰে কিন্তু এইগৰাকী দুৰ্ভগীয়া মহিলা ইতিমধ্যে প্ৰকাশ কৰিছে কোনো ধৰণৰ তেওঁ কিন্তু সাহায্য পোৱা নাই গতিকে দৃষ্টিগোচৰ কৰিলোঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ স্থানীয় বিধায়কৰ বাইদেউ কওক নমস্কাৰ মোৰ নাতিনী ছোৱালী এজনী আছে মাকো নাই এজনী আকৰি তাই এতিয়া এইবাৰ মেট্ৰিক দিব হয় তাই এতিয়া কিতাপ পত্ৰও নাই সাহায্য হেৰিও নাই বাপেকৰো নাই কিতাপ পত্ৰৰ ক্ষেত্ৰত চৰকাৰে কিবা সাহায্য দিব কিতাপ পত্ৰ দিব স্কুলৰ ফিজো দিব নালাগে বাপেক বুলি ক'লে ধোৱা হাত বুলি কয় মানুহে হয় একো পানী দুনি খাই থাকে আৰু ল'ৰা ছোৱালীবিলাকো মনেই নকৰে হয় 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 এইখিনি চৰকাৰে দৃষ্টিগোচৰ কৰিব মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু এই মুহূৰ্তত বিক্ৰম নাজিৰাৰ পৰা সংযুক্ত হৈ আছে ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ কথাটো ল'লো ঘৰ পোৱা নাই গোটেই পৃথিৱীৰ মানুহে ঘৰ পালে হয় সিহঁতৰ বাঁহৰ ঘৰতে সোমাই হয় মই ল'লো আপোনাৰ কথাটো ল'লো মই গ্ৰহণ কৰিলোঁ মই বিক্ৰমৰ ওচৰলৈ যাব বিচাৰিছোঁ বিক্ৰমে নিজৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত জনোৱাৰ পিছত ৰাইজক আমি আন যিবোৰ কেম্প আছে সেই কেম্পলৈ যাম বিক্ৰম পাৰ্থ এই মুহূৰ্তত মই আৱেগিক নাজিৰা চহৰখনৰ পৰা প্ৰায় 5 কিলোমিটাৰমান ভিতৰলৈ আহিছোঁ আৰু এই অঞ্চলটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখি মই স্বাভাৱিকতেই আৱেগিক আমাৰ স্থানীয় সাংবাদিকগৰাকী আছে মই ৰাইজৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে আমাৰ স্থানীয় সাংবাদিকগৰাকী নবুল আছে আপুনি নাজিৰা শিৱসাগৰৰ পৰা নাজিৰাৰ পৰা শিৱসাগৰ এনেকুৱা ধৰণে আহি কষ্ট কৰি থাকিবলগীয়া হৈছে কেনেকুৱা ধৰণে জীৱন চলিছে এইকেইদিন আচলতে শব্দৰ অভাৱ হৈ যায় যিবোৰ পৰিস্থিতি দেখিছোঁ কেতিয়াবা কেমেৰাটো উলিয়াই ৰৈ দিবলগীয়া হয় কিজানি সেই লোকজনে বেয়া পাব নেকি তেওঁ পৰিস্থিতি দেখুৱাবলৈ এনেকুৱা হৈ যায় কেতিয়াবা কিন্তু তথাপি তাৰ মাজতে আমি 2 এটা নিউজ কৰিছোঁ বাতৰি কৰিছোঁ কিন্তু সেই বাতৰিবোৰ কৰি আৱেগিক হৈ পৰিছোঁ আৰু মোৰ বিশেষকৈ শব্দৰ অভাৱ হয় ক'বলৈ আৰু সেই কথাখিনি তুমি হয়তো বেছি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিবা প্ৰকাশ কৰিবলৈ মোৰ মানে শব্দৰ অভাৱ হৈ গৈছে আৰু সকলোৰে পাৰ্থ শব্দৰ অভাৱ এই আমাৰ এইগৰাকী নাজিৰাৰ স্থানীয় সাংবাদিক নবুলৰ আজি শব্দৰ অভাৱ হৈছে কাৰণ শব্দৰ অভাৱ হ'বই নিজৰ ঘৰখনৰ ভিতৰতো পানী তাৰ মাজতো নিজৰ দায়িত্ব পালন কৰিছে পাৰ্থ মই এতিয়া এগৰাকী যুৱকক চিনাকি কৰাই দিম সেই ছবিখন দেখি মোৰ নিজৰ দুখ লাগিছিল আৰু মই কান্দিছিলোঁ অলপ এই যুৱকগৰাকীক হয়তো টেলিভিশ্যনৰ দৰ্শকসকলে চিনি পাইছে এওঁ হৈছে বিপ্লৱ গগৈ আজিৰ দিনটোত তেওঁ এটা ক'লা ৰঙৰ হাফ পেণ্ট পৰিধান কৰি আছে কালিলৈকে এই যুৱকজনে নাজিৰাৰ এই বিপ্লৱে পিন্ধি আছিল এটা স্কাৰ্ট কালিলৈকে বিপ্লৱৰ পিন্ধিবলৈ এটা হাফ পেণ্ট নাছিল এটা টি চাৰ্ট নাছিল হয়নে বিপ্লৱ আৰু সেই দৃশ্য বিপ্লৱে স্কাৰ্ট পিন্ধি থকাৰ দৃশ্য সমগ্ৰ অসমত ভাইৰেল হৈ পৰিছিল বিপ্লৱ কিয় হৈছিল এনেকুৱা হঠাৎ এনেকুৱা পৰিস্থিতি আহি গ'ল কাপোৰ নোহোৱা হৈ গ'ল স্কাৰ্ট পিন্ধিবলগীয়া হ'ল
হয়, বানপানীটো ইমান সোনকালে যে তাৰ গতিবেগটো সলাব মই ভবা নাছিলোঁ। ইমানেই ফাষ্ট আহিছিলে যে সেইটো সময়ত মই কামৰ পৰা আহিলোঁ, কামৰ পৰা আহি পানি জাষ্ট গাটো ধুই মই হাফ পেণ্টটো পিন্ধি আছিলোঁ যে হাফ পেণ্টটো পিন্ধি থকা অৱস্থাত পানী আহিছে, আমাৰ গাঁৱৰ ফালে হৈছে। তেতিয়ালৈকে আমাৰ ইয়াত পানীটো অহা নাছিলে। যেতিয়া এই ৰাস্তাটো নিগৰি পানীটো আহিছে, সোঁতবিলাক ল'বলৈ ধৰিছে, ঘৰৰ ভিতৰৰ বস্তু মানে সামগ্ৰীবিলাক মোৰ মিছেছে কৈছে যে ডিভানৰ ওপৰত তুলি দিওঁ। ডিভানত তুলিবলৈ নেপাওঁতে একাঠো পানী হৈছে। ডিভানখন অলৰেডি 3 ইঞ্চি 4 ইঞ্চি আছে। ঠিক তেনেকুৱাতে মোৰ বেবীটো মানে মোৰ এককাল তেতিয়া হৈ গ'লগৈ যেতিয়ালৈকে হেৰি হৈছে। মোৰ বেবীটো 1.5 বছৰ হৈছে। তাক মানে বচাবলৈ মই নিজে মোৰ ঘৰৰ কিনাৰৰ কাষৰ মানুহ ঘৰলৈ গৈছিলোঁ। কাষৰ মানুহ ঘৰৰ মানে ফাউণ্ডেশ্যনটো অলপ ওখ, ভাবিছিলোঁ তাত হয়তো আমি নিজকে ৰক্ষা কৰিব পাৰিম। কিন্তু যিমানে গতিবেগত মানে পানীটো আহিলে তেওঁলোকৰ ফাউণ্ডেশ্যনটো ইমানটো হৈ গ'ল, কঁকাল হৈ গ'ল। সেইটো সময়ত আৰু মানে তাতো থাকিব পৰা হেৰি নাই, কাৰণ নিজৰ সন্তানটোক বচাবলৈ মই চাইছোঁ। কাপোৰ কানি চব উটুৱাই লৈ গ'ল, চব উটুৱাই লৈ গ'ল। তেতিয়ালৈকে মোৰ ঘৰত কি আছে সেইবিলাক মই পাহৰি গ'লোঁ। কাপোৰৰ কথাটো একদম মোৰ তেতিয়ালৈকে দিমাগত নাই মানে। তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা মই ওলাই আহিছোঁ, তেতিয়ালৈকে মোৰ ইমানটো পানী হৈছে। মোৰ বেবীটোক মই এনেকৈ লৈ কেনে এনেকৈ দাঙি মোৰ কাষৰ বৰ্তা ঘৰত মানে চৰ্টৰ ওপৰত উঠিছোঁগৈ। চৰ্টৰ ওপৰত উঠাৰ পিছত মোৰ যিটো কুকুৰটোকো মই বচাবলৈ চাইছিলোঁ। তাৰপিছত কুকুৰটো উঠি মানে সি সাঁতুৰি ঘূৰি ফুৰিছিলে। তাক যেতিয়া আনিবলৈ গৈছোঁ মই মানে অলৰেডি সাঁতুৰিছোঁ আৰু মানে সাঁতুৰি কুকুৰটোও সাঁতুৰিছে, দুয়োটাই আহিলোঁ। সেই চৰ্টৰ ওপৰত থাকিলোঁ। থকাৰ পিছত সেই পানীত যে মই হেৰি কৰিলোঁ, পানীৰ মানে যিটো হেৰি আহিছিলে বহুত বেয়া, মানে খজুতি হোৱাৰ খৰ হোৱা মানে বহুত হেৰি আছিলে। গোটেই গাটো বিজাবলৈ ধৰিলে, খজুৱাবলৈ ধৰিলে। মোক ক'লে যে পেনটো তুমি কিবা এটা কৰিব লাগিছিলে। এতিয়া পেন আৰু নাছিলে মোৰ হাতত। তেনেকৈ 2 দিন মই থাকিলোঁ যেনে তেনে। পিছদিনা কাপোৰ নোহোৱাকৈ 2 দিন কাপোৰ নোহোৱাকৈ অকল হাফ পেণ্ট এটা পিন্ধোঁ। ৰাতি পূৰা মহে কামুৰিছে, কোনো আঁঠুৱা নাছিলে। 2 দিন লঘোণত আছোঁ। কোনো ইয়াত আমাৰ ৰেস্কিউ টিম আহিলেও কোনো খোৱা সামগ্ৰী অনা নাছিলে। উদ্ধাৰকাৰী অকল উদ্ধাৰে কৰিছে, মানে যে পানী বটল এটাও তেওঁলোকে অনা নাই। তেনেকৈ গোটেই আমাৰ হোলাংকাটনি গাঁও যিমানসকল লোক বা যিমান আছিলে চব লঘোণেবুকে আছিলে, কাৰণ ঘৰৰ সকলো সামগ্ৰী উটি গৈছিলে। ঠিক সেই সময়তে মই তেনেকৈয়ে থাকিলোঁ। পিছদিনাখন যেতিয়া 2 দিনৰ পিছত পানীটো কমিছে, ঠিক সেইদিনাখন ৰেচন পঠিয়াইছিলে চৰকাৰে। আমাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰে মোক ক'লে যে এনেকৈ ৰেচন আহিছে, আহিবি। মোৰ মানে সেইটো সময়ত পিন্ধি যাবলৈ একোৱেই নাছিলে। মোৰ মায়ে ঠিক সেইটো সময়তে ক'ৰবাৰ গাড়ী এখন আহিছিলে, তেওঁ স্কাৰ্ট এটা ৰাখি থৈছিলে। সেই স্কাৰ্টটোৱে পিন্ধি মই ৰেচন আনিবলৈ গৈছিলোঁ। আৰু য'ত ৰেচন আনিবলৈ গৈছিলোঁ তাত বা এজনীয়ে মোক দেখিলে। বা এজনীয়ে মোক ক'লে যে বিপ্লৱ, মই তোক ভিডিঅ' এটা বনাওঁ, বেয়া পাবি নেকি? মই বোলো নাই, বেয়া নাপাওঁ। পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যেতিয়া মই সেইটো বেয়া স্কাৰ্ট পিন্ধি হ'লেও মই মানে সেইটো নিজকে নিজে মানে একো প্ৰস্তুত কৰা নাই আৰু মানে মই নিজকে ভাবিছোঁ যে যি হওক অন্ততঃ কোনোবাই যদি আমাক সঁহাৰি কৰে, কাপোৰ সঁহাৰি কৰক, মানে কাপোৰৰ সহায় কৰক। এয়াই হৈছে জীৱন। এই বিপ্লৱে সাহায্য বিচাৰিছিল আৰু সাহায্য আনিবলৈ যাবৰ বাবে বিপ্লৱৰ এটা পেন নাছিল, আৰু সেইবাবে মাতৃয়ে লৈ থোৱা সাহায্য দিবলৈ অহা লোকৰ পৰা লৈ থোৱা এটা স্কাৰ্ট আছিল, আৰু সেই স্কাৰ্টটোকে পিন্ধি বিপ্লৱে সাহায্য ল'বলৈ গৈছিল। এতিয়া মই এটা বেলেগ দৃশ্য পাঠক দেখুৱাম, আৰু সেই দৃশ্যটো আপুনি বুজি পাব। এজোপা নাৰিকল গছ, হয়তো নিশা হোৱাৰ বাবে কেমেৰাত হয়তো ভালদৰে আবদ্ধ নহ'ব। এই নাৰিকলজোপা হয়তো সকলোৱে চিনি পাব। এনেকুৱা নাৰিকল এই নাজিৰাৰ হোলাংকাঠনি গাঁওখনত যথেষ্ট আছে। আৰু এটা দৃশ্য ভাইৰেল হৈছিল। এগৰাকী ব্যক্তিয়ে নাজিৰাৰ এই হোলাংকাঠনিৰে আছিল সেই ব্যক্তিগৰাকী। তেওঁ নাৰিকল গছৰ ওপৰত উঠি নিজৰ জীৱনটো ৰক্ষা কৰিছিল। প্ৰায় 9ৰ পৰা 10 ঘণ্টা সময় তেওঁ নাৰিকল গছৰ ওপৰত আছিল। আৰু সেই ব্যক্তিগৰাকী হৈছে এইজন প্ৰাঞ্জল দা, হয়নে? নামটো প্ৰথমতে কৈ লওঁ। প্ৰাঞ্জল দত্ত। নাৰিকল গছৰ ওপৰত, আৰু সমগ্ৰ অসমত এই গোটেই দৃশ্যটো ভাইৰেল হৈ গ'ল। কেনেদৰে থাকিলে আপুনি ইমান সময়? প্ৰথম কথা হ'ল মোৰ মা পেৰালাইচিছ মানুহ, নেক্সট মোৰ ফিজিকেলি হেণ্ডিকেপ বাইদেউ এজনী আছে। যেতিয়া পানী সোমালে তেতিয়া মই ফিজিকেলি বাইদেউক আগফালৰ এঘৰ মানুহৰ চটত থ'লোঁ। নেক্সট মাক নিছোঁ। নিয়াৰ পাছত মই যেতিয়া ঘৰত দুপত বস্তু উদ্ধাৰ কৰিবলৈ আহিছোঁ, তেতিয়া মোৰ ডিঙি পালেহি পানী। তেতিয়া মোৰ কোনো বস্তু উদ্ধাৰ কৰিবলৈ সময় নাই। মই তাক বাচিবলৈ মই সাঁতুৰি দিলোঁ। সাঁতুৰি মোক সুতাই নি মোৰ আমাৰ পিছফালে এজোপা নাৰিকল আছে, নাৰিকলৰ পাতটোত মই ধৰিলোঁ। ধৰি সেই পাতটোত মই আপুনি ঘাঁহ দেখিব পাৰে, সেই পাতটোত চুঁচৰি উঠি যদি কেমেৰাত অকণমান যদি দেখুৱাই, এই মানুহজনৰ হাতত এতিয়াও আঘাত আছে। তেওঁ নাৰিকলজোপাৰ পাতত ধৰি জীৱনটো বচাবলৈ চেষ্টা কৰিছিল। নাৰিকলৰ ফাঁকত ভৰি দি থিয় হৈ থাকিলোঁ প্ৰায় 9 ঘণ্টা। 9 ঘণ্টা সম্পূৰ্ণ। ৰাতিপুৱা 5 বজাত উদ্ধাৰকাৰী দল আহিছে, উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে। সেই সময় এতিয়াও ভাবিলে আপোনাৰ দুখ নালাগেনে? মৃত্যুৰ মুখৰ আগৰ পৰা ঘূৰি আহিছোঁ। মৃত্যুৰ মুখৰ আগৰ পৰা কোনেও মোক সহায় কৰিব নোৱাৰে সেই টাইমত।
9 ঘণ্টাৰ পাছত আপোনাক কোনে উদ্ধাৰ কৰিলে? উদ্ধাৰকাৰী দল আহিছিল। সেই 9 ঘণ্টা আপুনি কেনেকৈ থাকিলে? প্ৰতি মুহূৰ্তত মৃত্যু, তললৈ যদি আপোনাৰ নাৰিকলজোপা কেনেবাকৈ যদি পানীয়ে উটুৱাই নিয়ে আপোনাৰ জীৱন শেষ। মোৰ জীৱন শেষ, মই সেইটোৱে ভাবি আছোঁ যে নাৰিকলজোপা যদি উঘালি যায় মই আৰু নাথাকোঁ। আজিও আপুনি আৱেগিক এতিয়া? হয় হয়। পাৰ্থ, এই হোলাংকাথনি গাঁৱৰ প্ৰাঞ্জল দাৰ চকুত আজিও চকু পানী, মানুহজনে কান্দিছে আৰু ময়ো আৱেগিক তেওঁ কথাখিনি শুনি। মই যেতিয়া তেওঁৰ সৈতে কথা পাতিলোঁ, তেওঁ মোক যেতিয়া কথাখিনি ক'লে যে নাৰিকলজোপাৰ পাতখিলাত ধৰি তেওঁ জীৱনটো বচাবলৈ চেষ্টা কৰিছিল আৰু 9 ঘণ্টা সময় তেওঁ তেনেকৈ থাকিল। আৰু এজন মই সাহসী যোদ্ধাক দেখুৱাম। কালিৰ দিনটোত আমাৰ নাজিৰা সাংবাদিক নবুলে দেখুৱাইছিল শ্ৰৱণ, যিগৰাকী শ্ৰৱণ এগৰাকী এই বান পৰিস্থিতিৰ সময়ৰ ৰিয়েল হিৰোলৈ পৰিণত হৈছিল। আজি মই আন এগৰাকী ৰিয়েল হিৰোক দেখুৱাম, এই হোলাংকাথনি গাঁৱৰ এগৰাকী ৰিয়েল হিৰো। আপোনাৰ নামটো প্ৰথমতে? বিনোদ হাজাম। বিনোদ হাজাম। বিনোদ হাজাম। বিনোদ হাজাম। পাৰ্থ, বিনোদ হাজামক আমি চিনাকি কৰাই দিব লাগিব। এই বিনোদ হাজামে কিমানজন মানুহৰ জীৱন ৰক্ষা কৰিলে? আমাৰ পৰিয়ালৰ গোটেইখিনি ৱাল ভাঙি পেলাই মোক কৈছে, বোৱাৰী তুমি কি কৰিছা ভিতৰৰ পৰা ওলোৱা। মই কৈছোঁ মোৰ মানুহজন নাই বোলো, তাৰ লগৰটোক আনিবলৈ গৈছে, তাহাঁতৰ আগতে পানী সোমাই গ'ল। তাৰপিছত মানুহজনে গ'ল বাইকখন বেটেৰী ৰিজাৰ্ভ কৰিছিলে, বেটেৰীখন ক'লে মই যাব নোৱাৰোঁ, নামঘৰ সময় হৈছে। তাৰপিছত আমাৰ ক'লে মই বাইকখনতে গিৰিয়েক ঘৈণীয়েকে লৈ আহিম বুলিকে। তাৰপৰা এওঁ কৈছে, বোৱাৰী দৰ্জা বন্ধ কৰা ওলোৱা বোলে। তো মই কৈছোঁ অঁ দাদা গৈছোঁ বুলিকে। তাৰপৰা মই গৈছোঁ বুলি কোৱা মাত্ৰক তাক এজনী আমাৰ এওঁ ছোৱালীজনী আছিলে, ওপৰলৈ উঠিছিলে, ছটাৰ ওপৰলৈ। সেই 1 ছেকেণ্ডতে পানী সোঁত বহি গ'ল, এইডোখৰ ৱালটো ঢাক খাই গ'ল। তাৰপৰা এওঁ আৰু গোটেই পৰিয়ালখিনি আমাৰ মানে যোনবোৰ ডাঙৰ আছে, ডাঙৰ কেইজন আহিলে, আহি পেলাই কি কৰিলে, কেনেকৈ কৰিলে মাইকী আমাৰ মানে বৰজন আমি মানুহ, ডাঙৰ কেইজনক আমি মানুহ, আমাক কি কৰিলে গোটেইকেইজনে, এওঁ কি কৰিলে গোটেইকেইজন মিলি পেলাই আমাক কোচত দাঙি দাঙি পাৰ কৰিলে। ল'ৰা ছোৱালী কোনে পাৰ কৰিছে কি কৈছে মুঠতে নাজানো, সিহঁতক চবকে কোচত দাঙি দাঙি পাৰ কৰিছে, মুঠতে ৱালটো ভাঙি দিলে। সেইডোখৰ আপুনি এতিয়াও চব ৱালখন নাই, সেই ৱালখন পাৰ কৰি ডাঙৰ কৰিবলৈ আমাক কোচত দাঙি দাঙি পাৰ কৰিছে। পাৰ্থ, এক আৱেগিক পৰিৱেশ। এই মানুহজনে কেনেদৰে এই অঞ্চলটোৰ এই যিটো অঞ্চল আপুনি দেখা পাইছে পানীৰ প্ৰচণ্ড সোঁত আছিল, আৰু এই যিটো খালী প্লট দেখিছে, এই প্লটটো সম্পূৰ্ণৰূপে পানীৰে ভৰ্তি হৈ গৈছিল। দেৱাল, এই দেৱালখন আমি যদি প্ৰভাস অকণমান আগলৈ আহিব লাগে, বোকা আছে, যথেষ্ট পলস, ইয়াত যথেষ্ট পলস। আৰু সেই ব্যক্তিগৰাকী আমাৰ সৈতে আহিব। তেওঁ এই যিখন দেৱাল আপুনি দেখিব, এই দেৱালখন এই কাষত এখন দেৱাল আছে, এই দেৱালখন ভাঙিয়েই তেওঁ ইয়াত 30ৰ পৰা 40জন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিছিল। ইয়াত মহিলাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলো আছিল। এই যিসমূহ ঘৰ দেখা পাইছে, এই ঘৰসমূহত থকা প্ৰতিগৰাকী ব্যক্তিক এই ৱালখন ভাঙি এই ব্যক্তিগৰাকীয়ে ৰক্ষা কৰিছিল। দাদা আপুনি অকণমান আহক, আজিৰ দিনটোত অকণমান আপুনি কষ্ট কৰক। এই যিখন ৱাল, এই ৱালখন ভাঙিয়েই তেওঁ এই অঞ্চলটোত থকা 30ৰ পৰা 40জন ব্যক্তিৰ জীৱন ৰক্ষা কৰিছিল। এই ৱালখন ভাঙিয়েই তেওঁ পাৰ কৰাই লৈ গৈছিল। কেনেকুৱাকৈ দাদা আপুনি কিমানজন মানুহৰ জীৱন ৰক্ষা কৰিলে? ইয়াত প্ৰায় 40টামান মানুহ আছিলে, মোতলৈ সৰু, তাৰ মই ডাঙৰ সৰু মনা নাই, চব পাৰ কৰিছোঁ। মোতলৈ সৰু, তাৰ মই পাৰ কৰিছোঁ। কোলাত তুলি পাৰ কৰিছোঁ। মোৰ বোৱাৰী হয়, তাৰ মই চোৱা নাই, চব পাৰ কৰিছোঁ। এতিয়া আপুনি কেনেকুৱা এই ৱালখন আপুনি ভাঙি দিলে? এনেকৈ মাৰিছোঁ, ভাঙিছোঁ এনেকৈ, তেতিয়া চবকে পাৰ কৰিছোঁ। পাৰ হয় আৰু মই ইয়াত থাকি মেলি পাৰ কৰিছোঁ। তেতিয়া নিজৰ জীৱনটোৰ কথা ভবা নাছিল? মই ভবা নাই, চব আমাৰ দেউতা, মা, এতিয়া ককাইদেউ মোৰ মেডিকেলত আছে, ভৰিত দুখ পাইছে, মেডিকেল আছে, লিগিপুখুৰী মেডিকেলত। অঁ, লিগিপুখুৰী মেডিকেলত সোমাই আছে, লিগিপুখুৰী মেডিকেলত আছে। বাইদেউ ক'ব, বাইদেউ আপোনাৰ দাদাই আপোনালোকৰ জীৱন কেনেদৰে ৰক্ষা কৰিলে? সেয়ে ক'লে, মোক ক'লে কি তোমালোকে পলোৱা। মই কৈছোঁ আমাৰ ল'ৰাখিনি কি হ'ল, মোৰ ডাঙৰ ল'ৰাটো আছিলে, সিহঁতিকেইটাও আছিলে, বোলে মা আপুনি ওলাই হওক ল'ৰাকেইটাক পাৰ কৰিলোঁ। মই গোটেইখিনি চাইছোঁ, বোলো পাৰ কৰিছে। তাৰপিছত দাদাক চাইছোঁ, চবেই সিহঁতে এটা পাৰ কৰিছে, চিচা কাটি গৈছে, এইখিনি যাবই পেলোৱা আছিলে, এইখিনি গোটেইখিনি যাবই পেলোৱা, চিচা কাটি গৈছে। মুঠতে সেই এতিয়া উঠিলোঁ, উঠি পেলাই চোতাললৈ উঠিলোঁ, চোতালত উঠি পেলাই সিহঁতৰ ঘৰো সোমাই গ'ল পানী। সেই ওপৰলৈ গ'লোঁ, 2 নিশা থাকিলোঁ। 2 নিশা ল'ৰাকেইটা ভোকত আছে, ভোকত কি পাব এতিয়া, খাবলৈ একো নাপায় নহয়। সেই সিহঁতৰ ঘৰ কিনাৰ ল'ৰাটোৱে আহিলে, ল'ৰাটোৱে কি কৰিলে, বিস্কুট 2 পেকেট পাৰ কৰিলে। চবকে সৰু ল'ৰাকেইটাক এখন বিস্কুট দিছোঁ, খা বুলিকে। সেনেকৈ 1 নিশা ল'ৰাকেইটাক নাই পানী খুৱাই থৈছোঁ, লাভ নাই, নাথাকে বোলো, যেন তেন থাক বোলো, সেইভাগে কৈছোঁ আৰু। মুঠতে ঘৰত মোৰ মানুহজন নাছিলে, মানুহজনকো পানী উটুৱাই নিছিলে, উটি গৈছিলে।
মই সেই মানুহজনৰ ওচৰলৈ আহিম, সেই মানুহজনৰ কাহিনীও শুনিম, কাৰণ মোৰ এই যিখন ছবি, এই ছবিখন দেখি মোৰ যথেষ্ট দুখ লাগিছে। মোৰ আজিলৈকে গম পাই নাই আমাৰ ইয়াত কোনো অহা নাই, ৱাৰ্ড মেম্বাৰ হওক কোনো এটা সোমাই যোৱা নাই। আপুনি আমাৰ গলিত এবাৰ যাওক, কোনো এটা খবৰ। ৱাৰ্ড আপোনালোকৰ এইটো? আমাৰ এইটো 8 নম্বৰ পৰে। 8 নম্বৰ পৰে। আমি যদি ইয়াত খাদ্য ল'বলৈ যাওঁ তেতিয়া আমাক কি কয়, ইয়াত গাড়ীবোৰে কি কয় বোলে ইয়াত নৰখাবি বোলে, সিহঁতি সন্তুষ্ট পালে। আমি আহ্বান জনাইছোঁ নাজিৰাৰ এই যিটো ৱাৰ্ড, যদিহে জনপ্ৰতিনিধিসকলে চাই আছে, নাজিৰা সমষ্টিৰ বিধায়কগৰাকী যদিহে চাই আছে, এই পৰিয়ালকেইটাৰ কাষলৈ আহিব লাগে, হোলাংকাথনি গাঁৱলৈ আহিব লাগে। তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ সাহায্য পোৱা নাই, তেওঁলোকৰ কাষলৈ কোনো ধৰণৰ জনপ্ৰতিনিধি অহা নাই। আমি পাৰ্থৰ ওচৰলৈ পুনৰ যাম। পাৰ্থ বেতবাৰীৰ যিটো অবৰ্ণনীয় পৰিৱেশ দেখুৱাই আছে, সেই পৰিৱেশটোৰ আমি পুনৰ এবাৰ চাবলৈ যাম। আমি পুনৰ পাৰ্থৰ পিছত আমি পুনৰ এই যিটো পৰিৱেশ, হোলাংকাথনি গাঁৱৰ যিটো পৰিৱেশ, এই পৰিৱেশটোৰ মাজলৈ আহিম। পাৰ্থ।